Hello everyone, নমস্কাৰ সকলোকে নতুন ভিডিও এটা লৈ আহিছো আৰু এইটো ভয়েস মই এসএমএছত অভাৰ কৰিছো কাৰণ কিছে বিহয়টো আকৌ আমাৰ অসমক লৈহে তো মই অকমান নাচিয়ে দিলো নহয় বিহু তাৰ পিছত মই একদম চুলি একদম ধুই কৰি অকমান মই সিৰাম লগালো কিয়নো চুলি ভালে হয় তাৰ পিছত চুলিৰ ওপৰত চুলি অলপ অত্যাচাৰ কিয়নো আজি মই এটা ড্ৰেছ পিন্ধি অকমান হাজি কাছি বিহুৰ এটা ভাইব দিব গৈছো কাৰণ ঘৰৰ পৰা দূৰত থাকো তো বিহুৰ ভাইব এতিয়া নিচে অকমান লৈ ল হে কাৰণ অকমান লিপাপতি কৰিবলৈ লৈ ললো মই অকমান ফাউণ্ডেশ্যন কিয়নো ইমান ষ্ট্ৰেছৰ মাজত মানে ভাবিবই নোৱাৰি মোৰ মেকআপ প্ৰফেশ্যনেল লাইফটো যে আকৌ মই হাতত ঘূৰাই আকৌ তেনেকৈ কাম কৰিম সো অকমান লৈ পেলাই অকমান হাজি ললোঁ তাৰপিছত ললোঁ পাউডাৰ কিয়নো অকমান চুটি কৰিবলৈ মই বাহিৰলৈ ওলাই যাম আৰু বাহিৰত ইমানহে গৰম বহাগ মাহ বুলি অকমান ঠাণ্ডা বৰষুণ থাকিব লাগে কিন্তু পিছে জুন জুলাই নিচিনাহে গৰম লাগিছে আৰু এইফালে মই পাউডাৰ লৈ পেলাও নাচাবি কাৰণ বেকগ্ৰাউণ্ডত মই চলাই লৈছোঁ ধুনীয়া এটি গান আৰু গান বুজিলে আকৌ নানাচ পাৰিনে তাৰপিছত মই লৈ ল'লোঁ মোৰ একদম ফেভৰেট মোৰ আই শ্বেডো পেলেটটো আৰু তাৰ পৰা লৈ ল'লোঁ অকণমান আই শ্বেডো কাৰণ আমাৰ বিহু নাচনীসকলে আকৌ বেছি মেকআপ নলগায় কিয়নো আমি আগৰ কথা অনুসৰি আগৰ নাচনীসকলে কেৱল সেন্দুৰ দি পেলাইহে নিজৰ মুখখন ধুনীয়াকৈ সজাই কৰি কৰিছিল বাট আজিকালি মডাৰ্ণ যুগত অকণমান মডাৰ্নিজম নকৰিলে নহয় ন গতিকে মই চকুত অকণমান আই শ্বেডো এটা লগাই লৈ পেলাই মই লৈ ল'লোঁ মোৰ ব্লাছাৰ কিন্তু মই একদম ব্লাছাৰটো নলগাওঁ দেই মই লগাম অকণমান লিপষ্টিক দি পেলাই আৰু ইফালে চাইছেই নহয় মোৰ নাচাৰ একদম তাল মানে বহাগ মানে নাচিয়েই তাৰপিছত লাইটটো লৈ অকণমান খেলিলোঁ তাৰপিছত মোৰ নাচা বন্ধই হোৱা নাই মই ভইচ অভাৰ দিবলৈ টান পাইছোঁ এতিয়া ল'লোঁ লিপষ্টিক এতিয়া লিপছত নলগাওঁ এইটো মই আগতে ক'লোঁ যে ব্লাছাৰ নিচিনা লগাওঁ সেইকাৰণে মই গালত অকণমান সানি ল'লোঁ মোৰ চুইটেষ্ট ব্লাছাৰটো যোনটো মই মামাআৰ্থৰ এটা লিপষ্টিক ইউজ কৰোঁ সদায় আৰু যাৰ ডাবল চিন আছে তেওঁলোকে ব্লাছাৰটো অকণমান ইউজ কৰিবই পাৰে যেনেকৈ মোৰ ওলাই গ'ল নাজানো কেনেকৈ ওলাই গ'ল ইমান খোৱা টাইমলি নোহোৱাৰ পিছতো আৰু ইফালে চাইছেনে মোৰ নাচ একদম ৰখাই নাই তাৰপিছত মই ব্লাছটো ধুনীয়াকৈ লগাই লোৱাৰ পিছত মই এতিয়া লিপছত মই এতিয়া ফুটটো লগাম কাৰণ নাচনীয়ে সেন্দুৰেৰে ফুট লগোৱাটোহে মই শুনি আহিছোঁ মানে আমাৰ অসমত মই যিমানবাৰে বিহু নাচিছোঁ আমাৰ যিসকল মেকআপ আৰ্টিষ্ট আছিলে বা মই নিজেও সাজিছোঁ আমি সেন্দুৰেৰে লগাইছোঁ বাট ইয়াততো সেন্দুৰ নাই গতিকে মই লিপষ্টিক লগাইছোঁ আৰু ইয়াত যিহেতু মই বিহু পাৰফৰ্ম কৰিবলৈ যোৱা নাই অকণমান নিজকে মনোৰঞ্জন কৰিবলৈ মই অকণমান সাজি কাচি ওলাইছোঁ তাৰপিছত মই লগালোঁ অকণমান কাজল তাৰপিছত লিপটো ধুনীয়াকৈ আঁকিবলৈ কাৰণ এগৰাকী বিহুৱতীৰ চকু এক্সপ্ৰেশ্যনৰ কাৰণে আৰু লিপছ আৰু অকণমান ধুনীয়াকৈ মেকআপ খুব প্ৰয়োজন কিয়নো আমাৰ এইবোৰ মাজতে আমাৰ চেনাৰ যোনটো এক্সপ্ৰেশ্যন চেনাৰ কাৰণে যিবোৰ লাজ মৰম অভিমান এইবোৰ ফুটি উঠে গতিকে অকণমান লগাই ধুনীয়াকৈ নিজকে সজাই পৰাই তুলিলোঁ তাৰপিছত আহিলে মোৰ চুলিৰ টাইম মই ক'লোৱে নহয় চুলিৰ ওপৰত চলিব আজি অত্যাচাৰ কাৰণ মই বহুত দিন হ'ল চুলি কেনেকৈ টানি আছোঁ একো বান চান নাই বনোৱা বাট আজি মোৰ অকণমান অত্যাচাৰ চলি আছে গতিকে সেইকাৰণে মই অকণমান ধুনীয়াকৈ চেৰাম এটা লগাই লৈছোঁ তাৰপিছত মই নাচোঁতে গাওঁতে ধুনীয়াকৈ পটককৈ কাৰেণ্টটো গ'লেই নহয় তাৰপিছত অকণমান বাহিৰৰ ফালে দৰ্জাটো খুলি মই কণী এটা বান্ধি ল'লোঁ কিন্তু আগতে মই এনেকুৱা নাছিলোঁ যে মই আনৰ আগত মেকআপ কৰি বা ডান্স কৰি বা অকণমান লাজ পাইছিলোঁ কিন্তু আজিকালি বৰ লাজ দেই মোৰ তো অলপ পিছত চুলিকেইটা ছেপাৰেট কৰি আপোনালোকে দেখিছেই নহয় কেনেকৈ কৰিলোঁ তাৰপিছত মই বান এটা বনালোঁ ওপৰত তাৰপিছত কণীটো বনাই পেলাই বানটো লগাই ধুনীয়াকৈ মোৰ চুলি কোচা একদম বিহুটো নিচিনা ধুনীয়াকৈ এটা ৰাবাৰ দি পেলাই গোটেইকেইটা টাক ইন কৰি ল'লোঁ কিন্তু ইয়াত আকৌ এটা কথা দেই মই কিন্তু বেছি হেয়াৰ পিন ইউজ কৰা নাই কাৰণ আজিকালি মূৰটো অকণমান বেছি বিষায় আৰু যিসকলে ষ্টেজত পাৰফৰ্ম কৰে বা মুকলি বিহুত পাৰফৰ্ম কৰে তেওঁলোকে বাৰু পিন চিন লগাই কৰি অকণমান টাইটকৈ ল'ব লাগে কিয়নো খুলি যোৱাৰ চান্স থাকিলে বিচাৰকে মাস্ক নিদিয়ে কাৰণ এবাৰ মোৰ কামখাৰো খুলি গৈছিলে চ' এইফালে মই মাত্ৰ 4টা পিনেৰে ধুনীয়াকৈ মোৰ খোপাটো কৰিলোঁ ইয়াত গ'ল 2টা পিন আৰু পিছত মই 2টা পিন ইউজ কৰিম
টোটেল মই 6টা পিন ইউজ কৰিম কাৰণ মোৰ ফুল পা লগাবলৈ 2টা পিন লাগিব আৰু ইফালে হৈ গ'ল মোৰ 2টা পিনৰ কাম ইফালে 3 নম্বৰ পিনৰ কাম চলি আছে আৰু চাইছেই নহয় এগৰাকী বিহুৱতী এনেকৈ চুলিটো বান্ধিলে ধুনীয়াকৈ ফুটি উঠে কিয়নো আমাৰ মূৰত কাৱৈ থাকে গগনা থাকে গতিকে ধুনীয়াকৈ এনেকৈ বান্ধি ল'লে আমাৰ মুখখন চাইছেনে কিমান ধুনীয়াকৈ এক্সপ্ৰেছিভ হৈ গ'ল আৰু ইফালে মোৰ যে গাত তত নায়েই আৰু ইফালে মোৰ তাত কপৌফুল নাছিল দেই দুৰ্ভাগ্যৰ কথা গতিকে মই এটা আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছে মই লগাই লৈছোঁ কাৰণ ইয়াততো মোক কোনো জাজ কৰিবলৈ নাই কিন্তু মন বেয়া লাগিল যে প্ৰথমটো বছৰ মানে জীৱনৰ প্ৰথমবাৰ মই কপৌফুল হাতত নোহোৱাকৈ মই বিহুৰ সাজ মানে সাজি আছোঁ ভাবিছিলোঁ অকণমান গোলাপ চোলাপ আনি দিওঁ কিন্তু ভাবিলোঁ যে নাই অকণমান কপৌফুলৰ যোনটো আৱেগ সেইটো যদি মই এইটো অকণমান এটা ফুল দি পেলাই ধুনীয়াকৈ সজাই কৰি তুলিব পাৰোঁ সেইটোৱে ভাল হ'ব তাৰপিছত মই লৈ ল'লোঁ মোৰ মায়ে মৰমত মোক উপহাৰ দিয়া চাদৰখন আচলতে মেখেলাখন মোৰ আগৰে আছিলে কিন্তু এই চাদৰখন মোক মায়ে মাঘৰ বিহুত দিছিলে মাঘৰ বিহুত বাৰু কাপোৰ দিব নাপায় মানে কাপোৰ নিদিয়ে কিন্তু মায়ে মোক তেতিয়াই পঠাইছিলে কাৰণ ঘৰৰ পৰা দূৰত থাকোঁতো এইবাৰ বিহুত লগ নাপায় বুলি মই আগতে কৈ থৈছিলোঁ সেইকাৰণে মই আগতে দেউতাৰ লগত পঠাই দিছিলে এইফালে মই আকৌ একদম ধুনীয়াকৈ খুলি চুলি একদম প্লেট চেক কৰি ল'লোঁ কিয়নো আমাৰ নাচনীৰ এইবোৰ বস্তু ফিটিং থাকিলেহে ধুনীয়াকৈ কঁকাল ভাঁজ হাতৰ ভাঁজ ভৰিৰ ভাঁজ এইবোৰ চবকেইটা ধুনীয়াকৈ ফুটি উঠিব তাৰপিছত মই ডিঙিৰ মণিটো লগাবলৈ পাহৰি থাকিলোঁ তাৰপিছত লগাই ল'লোঁ ঢোলবিৰি আচলতে মোৰ তাত বহুত কিবা কিবি আছিলে বাট মই বস্তুকেইটা পোৱা নাই কাৰণ মোৰ ৰুমটোত কেৱল কিতাপকেইটাৰ বাহিৰে আৰু একো নাই আৰু তাৰপিছত সাজি কাচি হোৱাৰ পিছত মই অকণমান নাচিলে চ' এয়াই আছিলে আজিৰ ভিডিঅ'টো আকৌ আপোনালোকে সকলোৱে উপভোগ কৰি আছে ধন্যবাদ